গৰুজনী প্ৰায় 15-20 দিনৰ আগত এজন বেপাৰীয়ে চাবলৈ আহিছিলোঁ। মই বেচা কথা আছিলে। বেপাৰীজন আহি পেলাই গৰুজনী চালে, দামটো কমাই দিয়াৰ কাৰণে মই গৰুজনী জগিলে বিক্ৰী কৰিম বুলি ক'লোঁ। আৰু তেওঁ মোক ক'লে, যদি বিক্ৰী কৰে 3000 টকা এটা আপোনাক মই এডভান্স দিছোঁ, এইটো আপুনি ৰাখি থওক, মই গৰুজনী জগিলে মই নিম, কিমান পইচা দিব লাগে। তাৰপিছতে মই তেনেকৈ ৰাখি থোৱা হ'ল, পইচাটো ৰাখি থ'লোঁ। গৰুজনী যিদিনা চুৰ কৰি 2:12 ৰাতি 12 বজাৰ পৰা 1 বজাৰ ভিতৰত মোৰ গৰুজনী চুৰ কৰিছে। 12 বজাৰ আগত মই এবাৰ বাহিৰলৈ ওলাই চাইছোঁ, গৰুজনী ঠিকে আছে। 2টা বজাত মই বাহিৰলৈ ওলাইছোঁ, গৰুজনী গোহালিত নাই। গৰুজনী গোহালিত নাই। মই গৰুজনী কেতিয়াবা খুলিও যায় বুলি ভাবি আমি ল'ৰাটোৱে মই গোটেই ওচৰ চুবুৰীয়া বাৰীয়ে চবতে চালোঁ, নাপালোঁ। ৰাতিপুৱা গম পাইছোঁ, মোৰ ওচৰৰ সন্মুখৰ এঘৰ মানুহৰ এটা সাৰ আছিলে, সাৰটো গাড়ীত ভৰাই নিয়া এই চিচি কেমেৰা ওলাই গৈছে। ওলোৱাৰ লগে লগে তেতিয়া মোৰ বিশ্বাস হৈ গ'ল যে মোৰ গৰুজনী চুৰে লৈ গ'ল। তাৰপিছত মই লগে লগে কাকী থানাত গ'লোঁ। কাকী থানাত গৈ এখন এজাহাৰ দিলোঁ। এজাহাৰ আজিলৈকে মই কোনো ফল নাপালোঁ। আৰু মোৰ ঘৰত আজিলৈকে অচি আহি ইয়াত মোক কথা এষাৰ সুধিবলৈকো নাহিলে যে কি হ'ল কি নহ'ল, সুধিব নোৱাৰে। মোৰ গৰুজনী এখন কাণ, বাওঁ চাইডৰ কাণ এখন নাই, মানে আধা কটা আছে। গৰুজনী ৰঙা, শিং প্ৰায় 3 ইঞ্চিমান হ'ব। গতিকে কোনোবা ব্যক্তিয়ে যদি গৰুজনী পায় বা দেখা পায়, মোক খবৰ দিলে মই বৰ সুখী হ'ম। মোৰ ফোন নম্বৰ হৈছে 9101913130। আপোনালোকৰ গাঁওখনৰ নাম কি? 1 নং কাকী 2 নং গাঁও, ব্ৰহ্মপুৰ।